সন্ধিয়া হোৱাৰ লগে লগে কিবা এটা আমাৰ চটপটা জ্বলা টেঙা মিঠাই তেনেকুৱা ধৰণৰ কিবা এটা খাবলৈ মন যায় নহয়নে? আৰু তাতে যদি বতৰটো অলপমান ঠাণ্ডা অলপমান সেমেকা হয় তেতিয়াতো আৰু ক'বই নালাগে। বহু দিনৰ পৰা দেখি আছিলোঁ ইউটিউবত এটা আলুৰ ৰেচিপি, আলুৰ চটপটা বনোৱা। তো ভাবিছোঁ আজি সেইটোকে ট্ৰাই কৰোঁ। আৰু ব'লকচোন, আজি কাৰণ মই প্ৰথমবাৰৰ কাৰণে বনাম সেইটো ৰেচিপি, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। তো কেনেদৰে বনাওঁ ব'লকচোন চাওঁ, আৰু মই কিমান দূৰ সফল হ'ব পাৰোঁ সেইটো বনাবলৈ। সেয়া আলু লৈ লৈছোঁ, বাকলিখিনি গুচাই ল'লোঁ। গুচাই মই এনেদৰে পিহনাত পিহি ল'ম। আৰু পানীতে লৈছোঁ কাৰণ তেতিয়া ৰংটো নধৰে আলুৰ ক'লা ক'লা। আৰু ভালদৰে এইখিনি মই ঘঁহি ইয়াত ধুই লৈছোঁ। আৰু ধুই লৈ পেলাই এইখিনি এতিয়া মই বইল কৰিম। বইল মানে আলুখিনি বইল নকৰোঁ, জাষ্ট এনেই পানীটোহে অকণমান গৰম কৰিম উতল অহাকৈ। তাৰপিছত ইয়াতে অকণমান মই নিমখ দি দিছোঁ। আৰু এইখিনি ভালদৰে পানীটো যেতিয়া উতলি আহিব তেতিয়া মই গেছটো অফ কৰি এয়া এখন কটনৰ গামোচা লৈ পেলাই এইখিনিৰ পানীটো মই ভালদৰে চেকি ল'ম। একদম টানি টানি মই ইয়াৰ পানীটো উলিয়াই ল'ম। এয়া দেখিছেনে, ভালদৰে চেপি লৈছোঁ। পানীটো পূৰা ওলাবলৈ দিম। আৰু এয়া দেখিছে, আৰু এইপিনে মই ফ্ৰ'জেন কেইটামান মটৰ আছিলে, সেইকেইটা অকণমান বইল হ'ব দিছোঁ। বেছি বইল নকৰোঁ, অকণমান বইল কৰিম। আৰু এয়া পানীটো আকৌ মই ঠাণ্ডা হোৱাত আকৌ মই এইটো চেপি উলিয়াই লৈছোঁ। আৰু ভালদৰে এইখিনি মই ঠাণ্ডা হ'বলৈ অকণমান মেলি দিম, যাতে অলপমান জৰজৰীয়া নিচিনা হয়। এয়া দেখিছেনে, ভালদৰে মেলি দিলোঁ। আৰু এইপিনে অকণমান দৈ লৈছোঁ, মিঠা দৈ। এইখিনি ভালদৰে মই ফেটি ল'ম দৈখিনি। এয়া দৈখিনি ভালদৰে ফেটি লৈছোঁ। আৰু তাৰপিছতে যিখিনি মই মটৰ বইল কৰিছিলোঁ এয়া লৈছোঁ। আৰু তাতে মই বাদাম দিছোঁ, কেঁচা পিঁয়াজ দিম, অকণমান জিৰা, অকণমান জালুকৰ গুড়ি আৰু নিমখ দি পেলাই ভালদৰে এইখিনি মই মিক্স কৰি ল'ম। আৰু এইফালে আলুখিনি হৈ গৈছে, অলপমান জৰজৰীয়া হৈ গ'ল। আৰু ইয়াতে মই ময়দা দিছোঁ আৰু নিমখ দিছোঁ। নিমখ এইখিনি দি পেলাই ভালদৰে এইখিনি মই মিক্স কৰি ল'লোঁ। এয়া দেখিছেনে, মিক্স কৰি হৈ গ'ল। তাৰপিছতে এয়া মই এনেকৈ হাততে এটা এটা অলপ অলপ এনেকৈ লৈ যিখিনি মই মটৰ আৰু বাদামৰ সেইটো মিক্সাৰ বনাইছিলোঁ সেইখিনি তাৰ মাজত ভৰাই দিছোঁ। আকৌ তাৰ ওপৰতে আলু দি গৈছোঁ। দি পেলাই এইখিনি মই এনেদৰে ফ্ৰাই কৰিছোঁ। অৱশ্যে মই কৰ্ণফ্ল'ৰ দিব লাগিছিলে মানে আলুখিনিত, কিন্তু কৰ্ণফ্ল'ৰ নাছিলে কাৰণে মই ময়দা দি ল'লোঁ। আৰু এয়া এনেদৰে হৈ গ'ল এয়া আলুৰ চটপটা। আৰু মই গাৰ্নিছৰ কাৰণে এইখিনি ইয়াতে সেই দৈ দিছোঁ, তেতেলী টেঙা মিঠা জ্বলা চাটনি দিছোঁ, বাদাম দিছোঁ আৰু অলপমান ভুজিয়া দিছোঁ। এয়া আৰু ধুনীয়াকৈ মোৰ এইখিনি ছাৰ্ভ কৰিম এতিয়া সকলোকে, কাৰণ চব ৰেডি হৈ আছে খাবলৈ। এয়া ৰেডি হৈ গ'ল।